নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ এতিয়াৰে পৰা স্মাৰ্ট মিটাৰ বিদ্যুৎ বিল দিব নালাগিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে অৰ্থাৎ বিদ্যুৎ বিল শূন্য হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে হবিয়াক জানিব এইটো ভিডিঅ'ৰ মাধ্যমত লগতে পিএম কিষাণ যোজনাৰ 19 নম্বৰ কিস্তিত 4000 টকাকৈ দিব এই 4000 টকা লাভ কৰিব হলে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব হবিয়াক জানিব আৰু যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালে এতিয়ালৈকে চৰকাৰী পকী ঘৰ পোৱা নাছিলে বা আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে এটা ভাল খবৰ চৰকাৰী ঘৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ ঘোষণাৰ লগতে 1 জানুৱাৰীৰ পৰা কেইবাটাও নতুন নিয়ম সলনি কৰিব কেইবাটাও আঁচনি আৰম্ভ কৰিব চৰকাৰে হাজাৰ হাজাৰ মহিলাক দিব হাজাৰ হাজাৰকৈ টকা হবিয়াক জানিব এইটো ভিডিঅ'ৰ মাধ্যমত গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজিৰ প্ৰথমটো খবৰ হৈছে স্মাৰ্ট মিটাৰক লৈ বন্ধুসকল স্মাৰ্ট মিটাৰৰ বিদ্যুৎ বিল এতিয়াৰে পৰা দিব নালাগে বুলি চৰকাৰে ঘোষণা কৰিছে আৰু নতুন এটা আপডেট আহিছে স্মাৰ্ট মিটাৰ বিদ্যুৎ বিল শূন্য হ'ব বুলি আপডেটটো চাই লওক বন্ধুসকল নৱবৰ্ষৰ পেৰেখনত এটা বিগ নিউজ এতিয়াৰে পৰা শূন্য হ'ব সকলৰ বাবে বিদ্যুৎ বিল আৰু নতুন বছৰৰ পেৰেখনত আহি গ'ল এটা ডাঙৰ খবৰ অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু ধনী পৰিয়ালৰ বাবে এটা ভাল খবৰ এতিয়াৰে পৰা বিদ্যুৎ বিল শূন্য হ'ব আপোনাৰ স্মাৰ্ট মিটাৰত বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে লগতে নতুন বছৰতে প্ৰতিটো পৰিয়ালৰ বাবে ভাল খবৰ আহি পৰিছে ইতিমধ্যে আৰু P2P আঁচনিৰ জৰিয়তে শূন্য হ'ব বিল P2P কি হয় আগলৈ চাব হবিয়েক 7টা পদ্ধতিৰে কৰিব লাগিব এই বিশেষ কাম অৰ্থাৎ এটা কাম কৰিলে আপোনালোকৰ স্মাৰ্ট মিটাৰৰ বিদ্যুৎ বিল 0 হ'ব প্ৰথমতে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ উপভোক্তা ট্ৰেডিং প্লেটফৰ্মত পঞ্জীয়ন কৰিব লাগিব নাম আৰু পঞ্জীয়ন কৰাৰ পিছত ক্ৰেতাসকলৰ বাবে অতিৰিক্ত সৌৰ ইউনিট উপলব্ধ কৰিবলৈ সন্মতি আগবঢ়াব লাগিব বুলি ঘোষণা কৰিছে লগতে দ্বিতীয়তে বিক্ৰেতাক বিক্ৰীৰ বাবে উপলব্ধ হোৱাকৈ অতিৰিক্ত ইউনিট আগবঢ়াব তৃতীয়তে ক্ৰেতাসকলে ক্ৰয়ৰ বাবে নিৰ্দিষ্ট প্লেটফৰ্মত পঞ্জীয়ন কৰিব লাগিব আৰু চতুৰ্থতে ক্ৰেতাসকলে বিক্ৰেতাৰ প্ৰস্তাৱ গ্ৰহণ কৰি পেমেন্ট গেটৰ জৰিয়তে ধন পৰিশোধ কৰিব লাগিব পঞ্চমতে ক্ৰেতা বিক্ৰেতাৰ মাজত লেনদেন কাৰ্যকৰী প্লেটফৰ্মে সংগ্ৰহ কৰিব লাগিব আৰু ষষ্ঠতে লেনদেন সম্পূৰ্ণ হোৱাৰ পিছত বিক্ৰেতাৰ একাউণ্টৰ পৰা বিদ্যুৎ ইউনিট কৰ্তন কৰি ক্ৰেতাৰ একাউণ্টত সংযোগ কৰিব লাগিব আৰু 7 নম্বৰ পৰ্যায়ত বিক্ৰেতাৰ পৰা লাভ কৰা বিদ্যুৎ বিক্ৰী নহলে এই বিদ্যুৎবিলাক পুনৰ বিক্ৰী কৰা হ'ব ইয়াৰ জৰিয়তে আপুনি বিদ্যুৎৰ বিল শূন্য কৰাৰ লগতে বিক্ৰী কৰি টকা উপাৰ্জন কৰিব পাৰিব নতুন বছৰৰ পেৰেখনত আহি গ'ল এটা ডাঙৰ খবৰ অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ এতিয়াৰ পৰা বিদ্যুৎৰ বিল শূন্য হ'ব আপোনাৰ স্মাৰ্ট মিটাৰত অৰ্থাৎ নতুন বছৰ পেৰেখনত স্মাৰ্ট মিটাৰক লৈ চৰকাৰে ডাঙৰ ঘোষণা কৰিলে গতিকে স্মাৰ্ট মিটাৰক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে যদি কিবা সুধিবলগীয়া জানিবলগীয়া আছে আপোনালোকে মোক কমেন্ট কৰিব আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে পিএম কিষাণ যোজনাৰ 19 নম্বৰ কিস্তি ধনক লৈ বন্ধুসকল 19 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব আৰু 19 নম্বৰ কিস্তি ধন কিন্তু 4000 টকাকৈ দিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে অৰ্থাৎ পূৰ্বৰ দৰে নহয় পূৰ্বতে দিছিলে এটা ইনষ্টলমেন্টত 2000 কৈ টকা আৰু এতিয়াৰে পৰা দিব 4000 কৈ টকা নতুন এটা আপডেট আহিছে পিএম কিষাণ যোজনাৰ 19 নম্বৰ কিস্তি ধনক লৈ আপডেটটো এবাৰ চাই লওক নতুন বছৰত দুগুণ হ'ব পিএম কিষাণ যোজনাৰ ধন বছৰি 6000 টকাৰ সলনি 12000 টকালৈ বৃদ্ধিৰ পৰামৰ্শ আগবঢ়াইছে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰলৈ গতিকে লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ধন লাভ কৰা কৃষকৰ বাবে অত্যন্ত জৰুৰী খবৰ নতুন বছৰত বৃদ্ধি পাব পাৰে পিএম কিষাণ যোজনাৰ ধনৰ পৰিমাণ বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে গতিকে দুগুণলৈ বৃদ্ধি পাব পাৰে ধনৰ পৰিমাণ বুলি ইতিমধ্যে ঘোষণা কৰিছে গতিকে কৃষকৰ বাবে এটা অত্যন্ত ভাল খবৰ বছৰি 6000 টকাৰ সলনি 12000 টকালৈ বৃদ্ধি পৰামৰ্শ আগবঢ়াইছে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰলৈ কৃষি মন্ত্ৰালয়ৰ সংসদীয় কমিটিয়ে চৰকাৰক আগবঢ়াইছে এই নতুনকৈ পৰামৰ্শ আৰু এই পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব নতুনকৈ সিদ্ধান্ত আৰু 2025 আৰু 26 বৰ্ষৰ বিত্তীয় বাজেটত বৃদ্ধি কৰিব পাৰে পিএম কিষাণ যোজনাৰ পুঁজিৰ ধন বুলি ঘোষণা কৰিছে আৰু বছৰি 6000 টকাৰ সলনি 12000 টকালৈ বৃদ্ধিৰ পৰামৰ্শ আগবঢ়াইছে গতিকে লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ বন্ধুসকল 19 নম্বৰ কিস্তি ধন এতিয়াৰে পৰা 6000 টকাৰ সলনি বছৰি 12000 টকা দিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে এতিয়ালৈকে কনফাৰ্ম হোৱা নাই আহিবলগীয়া সময়ত কিন্তু চৰকাৰে এই সিদ্ধান্তটো গ্ৰহণ কৰিব আৰু তাৰ পিছত আপোনালোকে বছৰি 6000 টকাৰ সলনি 12000 টকা লাভ কৰিব অৰ্থাৎ এটাকৈ ইনষ্টলমেন্টৰ জৰিয়তে 4000 কৈ টকা লাভ কৰিব আৰু 19 নম্বৰ কিস্তি ধনটো অহা ফেব্ৰুৱাৰী মাহত দিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে এতিয়ালৈকে অফিচিয়েল ভাৱে ডেটটো ঘোষণা কৰা নাই আৰু তাৰ বাবে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব ইতিমধ্যে মই ভিডিঅ' এটা বনাইছো আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব আৰু সেই ভিডিঅ'ত সবিশেষ দিয়া আছে আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ বন্ধুসকল যিসকলে এই দুখীয়া দৰিদ্ৰ পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে এটা ভাল খবৰ কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে নিজ মুখে ঘোষণা কৰিছে যে অসমত যাতে কোনো মানুহে কেঁচা ঘৰ থাকিব নালাগে তাৰ বাবে নতুন কেইবাটা সিদ্ধান্ত গ্ৰহণ কৰিছে আপডেটটো এবাৰ চাই লওক নতুন নিয়মৰে PMAY 2.0 অধীনত আপুনি পাব চৰকাৰী পকী ঘৰ মাজত মাত্ৰ এদিন খৰধৰ কৰক আবেদন কৰক
মাজত মাত্ৰ এদিন চৰকাৰী ঘৰৰ বাবে এতিয়াই কৰক আবেদন, অৰ্থাৎ আজিৰ দিনটোৰ ভিতৰতে আপোনালোকে আবেদন কৰিব লাগিব। চৰকাৰী ঘৰৰ লাভৰ নতুন নিয়ম বান্ধি দিছে কেন্দ্ৰীয় চৰকাৰে, অৰ্থাৎ নতুনকৈ কেইবাটাও নিয়ম সলনি কৰিছে। PMAY 2.0 অধীনত আপুনি পাব চৰকাৰী পকী ঘৰ। আপুনি আৰু কেঁচা ঘৰত থাকিব নালাগে। 5 বছৰলৈ সময়সীমা বৃদ্ধি কৰিলে PMAY 2.0 আঁচনি। ক্ৰেডিট লিংক ছাবচিডি মুকলি কৰিলে কেন্দ্ৰীয় চৰকাৰৰ পৰা আৰম্ভ কৰি ৰাজ্য চৰকাৰে। বছৰি 3 লাখ টকাতকৈ কম উপাৰ্জন কৰা ব্যক্তিয়ে পাব চৰকাৰী পকী ঘৰ এতিয়াৰে পৰা। ঘৰত 4 চকীয়া বাহন থাকিলেও লাভ কৰিব চৰকাৰী পকী ঘৰ বুলি ঘোষণা কৰিছে। লগতে এটা পৰিয়ালক 1,30,000 টকাৰ পৰা 2.5 লাখ টকা পৰ্যন্ত দিব চৰকাৰী পকী ঘৰৰ বাবে। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিনিয়োগ কৰিছে 10 লাখ কোটি টকা বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে প্ৰতিজন দৰিদ্ৰ পৰিয়ালৰ জীৱন উন্নত মানদণ্ড কৰাৰ বাবে নিশ্চিত প্ৰদান কেন্দ্ৰীয় চৰকাৰৰ। গতিকে কেৱল গ্ৰামাঞ্চলৰ লোকেই নহয়, এতিয়াৰে পৰা চহৰৰ লোকেও পাব চৰকাৰী পকী ঘৰ, যিসকলে পোৱা নাছিলে। অগ্ৰাধিকাৰ দিয়া হ'ব বিধৱা, অবিবাহিত মহিলা, বিকলাংগ ব্যক্তিৰ লগতে জ্যেষ্ঠ নাগৰিক, তৃতীয় লিংগ, ST, SC, সংখ্যালঘু আৰু সমাজৰ অন্যান্য দুৰ্বল শ্ৰেণীৰ লোকক বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে আঁচনিখনে চাফাই কৰ্মী, পথ বিক্ৰেতা, শিল্পী, অংগনবাড়ী শ্ৰমিক, নিৰ্মাণ শ্ৰমিক আৰু বস্তিৰ বাসিন্দাক দিব প্ৰাধান্য বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে PMAY 2.0 আঁচনিৰ বাবে কেনেদৰে আপোনালোকে আবেদন কৰিব, কি কি নথিপত্ৰ লাগিব আগলৈ চাওক। আবেদন কৰিব হ'লে আপোনালোকে ক্লিক কৰিব PMAYMIS.government.in অফিচিয়েল ৱেবছাইট আৰু আপোনাৰ ঠিকনা, উপাৰ্জনৰ প্ৰমাণ আৰু অন্যান্য বিৱৰণৰ সৈতে আবেদন পত্ৰ পূৰণ কৰিব লাগিব। আধাৰৰ বিৱৰণ প্ৰদান কৰক আৰু তাৰ পিছত প্ৰমাণীকৰণৰ বাবে OTP ব্যৱহাৰ কৰিব। প্ৰপত্ৰখন দাখিল কৰক আৰু আবেদনৰ স্থিতি নিশ্চিত হোৱাৰ বাবে আপোনালোকে অলপ টাইম অপেক্ষা কৰিব। আৰু PMAY 2.0 আঁচনিৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ হ'ল আপোনালোকৰ লাগিব। আবেদনকাৰী কিন্তু আৰু আবেদনৰ পৰিয়ালৰ সকলৰ কিন্তু আধাৰৰ তথ্যটো দিয়াটো বাধ্যতামূলক। লগতে সক্ৰিয় বেংক একাউণ্ট আৰু ইয়াৰ বিৱৰণ আধাৰৰ সৈতে লিংক থকাটো উচিত। উপাৰ্জন প্ৰমাণপত্ৰ দিব লাগিব। লগতে ST, SCৰ বাবে জাতি সম্প্ৰদায়ৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন আছে। আৰু যিসকলৰ ভূমি নথিপত্ৰ যদি নিজৰ ভূমিত নিৰ্মাণ কৰিবলৈ বিত্তীয় সহায়ৰ বাবে আবেদন কৰে তেনেহ'লে দিব লাগিব। লগতে চহৰৰ লোকে PMAY ইউৰ অফিচিয়েল ৱেবছাইটত গৈ কিন্তু আবেদন কৰিব পাৰিব। আৰু HTTPS PMAY urban.government.in আপোনালোকে চাৰ্চ কৰি আবেদন কৰিব পাৰিব। নেভিগেট কৰক, আপোনাৰ যোগ্যতা ক্ৰছ চেক আৰু প্ৰমাণিত কৰক। বন্ধুসকল, আপোনালোকে এই পদ্ধতিৰে কিন্তু নতুনকৈ PMAY 2.0 আঁচনিৰ জৰিয়তে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। হাতত মাত্ৰ এদিন আছে আৰু এই এটা দিনৰ ভিতৰতে আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব লাগিব। আৰু পেন কাৰ্ড, আধাৰ কাৰ্ড, অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। লগতে ভাৰতবৰ্ষৰ নাগৰিক হ'ব লাগিব। আৰু ৰেচন কাৰ্ড, আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। যদি ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড আছে আৰু বেংকৰ লগত আধাৰ কাৰ্ড লিংক আছে তেনেহ'লে আপোনালোকে নতুনকৈ চৰকাৰী ঘৰ আবেদন কৰিলেও আপোনালোকক চৰকাৰী ঘৰ দিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আৰু আপোনালোকে যিখিনি ক্ৰাইটেৰিয়া দিয়া হৈছে, চৰকাৰে যিখিনি ক্ৰাইটেৰিয়া দিছে সেই ক্ৰাইটেৰিয়াৰ মাজত আছে তেনেহ'লে লাভ কৰিব চৰকাৰী পকী ঘৰ। গতিকে লাখ লাখ দুখীয়া, দৰিদ্ৰ, মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। গতিকে বন্ধুসকল, চৰকাৰী ঘৰক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে 1 জানুৱাৰী তাৰিখৰ পৰা ৰাজ্যত কেইবাটাও নতুন নিয়ম সলনি কৰিব চৰকাৰে। কিন্তু কি কি নতুন নিয়ম সলনি কৰিব, কোনে কোনে লাভ কৰিব এই চৰকাৰৰ নতুন নিয়মখিনি, লগতে হাজাৰ হাজাৰকৈ টকা কোনে কোনে লাভ কৰিব, আপডেটটো পোনপ্ৰথমতে চাই লওক। বন্ধুসকল, 1 জানুৱাৰী হ'ব সকলোৰ বাবে এটা ডাঙৰ দিন। চৰকাৰী কৰ্মচাৰীৰ পৰা গৃহিণীলৈকে সকলোৰ বাবে এটা ভাল খবৰ। চৰকাৰী কৰ্মচাৰীৰ পৰা গৃহিণীলৈকে সকলোৰে বাবে নতুনকৈ কেইবাটাও নতুন সুবিধা কোনে কোনে লাভ কৰিব এই ভাল খবৰ বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে 1 জানুৱাৰীতে ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল। লগতে 1 জানুৱাৰীতে ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালে চাউলৰ উপৰিও কিন্তু কেইবাটাও আঁচনিৰ সুবিধা লাভ কৰিব। নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা সকলেও এই দিনটোতে যাওক ৰেচন কাৰ্ডৰ দোকানলৈ আৰু ৰেচনৰ জৰিয়তে চাউল লওক। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত অৰুণোদয় আঁচনি হিতাধিকাৰীয়ে লাভ কৰিব। অৰুণোদয় আঁচনি প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত সোমাব 1250 টকাকৈ বুলি ঘোষণা কৰিছে। লগতে 1 জানুৱাৰী হ'ব সকলোৰ বাবে এটা ডাঙৰ দিন, অৰ্থাৎ দুখীয়া, দৰিদ্ৰ, ধনী পৰিয়ালৰ বাবে এটা ডাঙৰ দিন। চৰকাৰী কৰ্মচাৰীৰ পৰা গৃহিণীলৈকে সকলোৰ বাবে ভাল খবৰ আহি পৰিব। বছৰৰ প্ৰথম দিনটোতে বহু যুৱক যুৱতীসকলে পাব ভাল খবৰ, কাৰণ যুৱক যুৱতীসকলৰ বাবে কেইবাটাও আঁচনি আৰম্ভ কৰিব চৰকাৰে। 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত কৰিব পাৰিব আবেদন যিসকলে যুৱক যুৱতী আছে। 1 জানুৱাৰীৰ দিনটোত মুকলি হ'ব মিউচুৱেল ট্ৰেন্সফাৰ পৰ্টেল বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে 1 জানুৱাৰীৰ দিনটোত মুকলি হ'ব মিউচুৱেল ট্ৰেন্সফাৰৰ পৰ্টেল। গতিকে যিসকলে ট্ৰেন্সফাৰ কৰিম বুলি ভাবিছে, চৰকাৰী চাকৰি হৈছে, তেওঁলোকৰ বাবে এটা ভাল খবৰ। এটা ক্লিকতে লাভ কৰিব ট্ৰেন্সফাৰ। কৰ্মচাৰীসকলে নিজৰ সুবিধা হোৱাকৈ বদলিৰ বাবে কৰিব পাৰিব আবেদন এতিয়াৰে পৰা। কৰ্মচাৰীসকলে নিজৰ সুবিধা হোৱাকৈ বদলি কৰিব পাৰিব। যিকোনো জেগাত বা যিকোনো ঠাই পচন্দ কৰিলে তেওঁলোকে পাৰিব। চৰকাৰী কৰ্মচাৰী পৰিয়ালৰ ভৱিষ্যত সুৰক্ষাৰ বাবে 1 জানুৱাৰীৰ পৰা কেইবাটাও গ্ৰহণ কৰিছে সিদ্ধান্ত।
চৰকাৰী কৰ্মচাৰী পৰিয়ালক 5 লাখ টকাৰ পৰা 1 কোটি টকা পৰ্যন্ত আৰ্থিক সাহায্য প্ৰদান কৰিব চৰকাৰে। 1 জানুৱাৰীতে ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল। নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা সকলেও এই দিনটোত যাওক ৰেচন কাৰ্ডৰ দোকানলৈ আৰু বিনামূলীয়াকৈ চাউল লাভ কৰক। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত অৰুণোদয় আঁচনি হিতাধিকাৰীয়ে পাব ভাল খবৰ। অৰ্থাৎ প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত সোমাব 1250 টকাকৈ 10 তাৰিখে। আৰু 1 জানুৱাৰী হ'ব সকলোৰ বাবে এটা ডাঙৰ দিন। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। বন্ধু-বান্ধৱীসকল, আপোনালোকে ইতিমধ্যে সকলোৱে গম পালে যে বছৰৰ প্ৰথম দিনটো অৰ্থাৎ 1 জানুৱাৰীৰ পৰা কেইবাটাও আঁচনি আপোনালোকে লাভ কৰিব। আপোনালোকে পোনপ্ৰথমতে লাভ কৰিব CM ত্ৰিপুল অৰ্থাৎ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 আঁচনিৰ জৰিয়তে নিবনুৱা যুৱক-যুৱতীসকলে 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত লাভ কৰিব। আৰু লগতে মিউচুৱেল ট্ৰান্সফাৰ কৰিব। যিসকলে চাকৰিৰ জেগাটো বদলি কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে পৰ্টেল মুকলি কৰিব 1 জানুৱাৰী তাৰিখৰ পৰাই। তেওঁলোকে কিন্তু নিজৰ কৰ্মসংস্থাপন বদলি কৰিব পাৰিব। নতুনকৈ ৱেবছাইটটো মুকলি কৰিব চৰকাৰে। আৰু তৃতীয়তে আপোনালোকে যদি এটা দুখীয়া দৰিদ্ৰ পৰিয়াল হয় তেনেহ'লে 1 তাৰিখৰ পৰা বিনামূলীয়াকৈ চাউল লাভ কৰিব আৰু অহা 10 তাৰিখে 1250 টকাকৈ ডিবিটিৰ মাধ্যমত অৰুণোদয় আঁচনিৰ টকাসমূহ লাভ কৰিব। গতিকে বন্ধু-বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত কি সুবিধা লাভ কৰিব। গতিকে বন্ধু-বান্ধৱীসকল, আজি আছিল এইটো এটা ইনফৰমেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেটকেইটা সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। আৰু যদি ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।